আৰু এই মুহূৰ্তত আমি পুনে পুনে ক্ৰিষ্টেন্দু পালক পাইছোঁ। শ্ৰীচৰণে প্ৰাৰ্থনা জনাইছোঁ, প্ৰণাম জনাইছোঁ আৰু বিশেষকৈ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, গৃহমন্ত্ৰী অমিত শ্বাহজী বা সৰ্বভাৰতীয় সভাপতি নীতিন নবীনজী আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু জ্যেষ্ঠ নেতৃত্ব, তেখেতসকলে আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাস প্ৰকট কৰিলে তাৰ কাৰণে আমি মূৰ ধুৱাই তেওঁলোকৰ শ্ৰীচৰণে প্ৰণাম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষকৈ আমি আমাৰ অন্তৰৰ নিবৃত কোণৰ পৰা আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক দ্বিতীয়বাৰৰ কাৰণে আকৌ মন্ত্ৰীসভা স্থান দিলে আৰু আমি তেখেতৰ মাৰ্গদৰ্শন লৈ গোটেই অসমৰ ৰাইজৰ সেৱা কৰাৰ প্ৰয়াস চলাই যাম আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰয়াস যে অসমৰ উন্নয়ন বা অসম যাতে ভাৰতবৰ্ষৰ 5টা উন্নত চাৰিৰ ৰাজ্যৰ মাজত এটা ৰাজ্য হিচাপে গঢ় লৈ উঠে, তাৰ কাৰণে যি গতিত আগবাঢ়ি গৈছিল এইটো আৰু দ্ৰুত গতিত ত্বৰান্বিত কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বে আমরা সকলো মিলি কাম কৰি যাম আৰু বহুত কাম কৰিব লগা আছে আৰু সকলো মিলি এটা টিম হিচাপে কাম কৰি যাম। 102গৰাকী বিধায়ক মিত্ৰজোঁটৰ আমি যদি চাওঁ 102গৰাকী বিধায়ক মানে নতুন চেহেৰাও 2-1 আছে, কিন্তু তাৰ পাছতো দ্বিতীয়টো কাৰ্যকালৰ কাৰণে আপোনাক পুনৰ যে বাছনি কৰিলে আপুনি কি ভাবে যে আপুনি যোৱাটো কাৰ্যকালত এনেকুৱা কি কৰিলে বা আপোনাৰ ওপৰতো তেওঁৰ মুখ্যমন্ত্ৰীৰ যথেষ্ট আশা থাকিব, কি কাৰণে পুনৰ আপোনাক বাছনি কৰিলে বুলি আপুনি ভাবে? বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী যিটো বিচাৰে যে আমরা সকলে মিলি যাতে একটা টিম হিসাবে গোটেই অসমৰ প্রত্যেক এলাকার প্রত্যেক জাতি জনগোষ্ঠীর কাম করে যাব পাৰোঁ। অসমৰ যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিটো টার্গেট যে যাৰ যি ডিপাৰ্টমেণ্ট আছে, যেনেকুৱা আমাৰ লাষ্ট PWD PMGSY ডিপাৰ্টমেণ্ট আছিল আৰু PMGSY ডিপাৰ্টমেণ্টও আমি যিটো টাইম পাইছিলোঁ মাজত অলপ এটা 3-4 মাহ কাম কৰাৰ অলপ হৈছে, তাৰ মাজতো আমরা কাম কৰিছোঁ আৰু আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত 10,000 কিলোমিটাৰ আমি PMGSY নতুনকৈ ৰাস্তা চেংচন কৰাৰ এটা সুযোগ পাইছিলোঁ, যাতে গাঁৱৰ একদম প্ৰত্যন্ত এলেকাৰ ভিলেজবোৰ যাতে মেইন ষ্ট্ৰীমৰ লগত কানেক্টিভিটি হয়, তাৰ কাৰণে DPR বনাই এইটো যাতে এই 6 মাহৰ ভিতৰত টেণ্ডাৰ প্ৰচেছ কৰা যায়, তাৰ কাৰণে টেণ্ডাৰ প্ৰচেছ কৰিছিলোঁ আৰু টেণ্ডাৰ প্ৰচেছ কৰাৰ পিছত আপোনালোকে দেখিছে যে আমাৰ ৰাজ্যে মানে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট চেণ্ট্ৰেল নেতৃত্ব আমাৰ 1800 কোটি টকা ফাৰ্ষ্ট ফেজে PMGSY 4ৰ মানে ফাৰ্ষ্ট যিটো পাৰ্ট এই পাৰ্টে 1800 crore চেংচন পাইছিলোঁ আৰু এই 1800 crore চেংচন পোৱাৰ পিছত অলৰেডি টেণ্ডাৰ হৈছে, কাম ষ্টাৰ্ট হৈছে। ফিচাৰী ডিপাৰ্টমেণ্টটো আমাৰ যিটো টাৰ্গেট আছিলে যে আমি যাতে অসমৰ প্ৰত্যেকজন ৰাইজ যাতে পাৰ কেপিটা ফিছ কনজামশ্যনটো 20 kg হ'ব লাগে, তাৰ কাৰণে ফিছ প্ৰডাকশ্যন বঢ়াব লাগিব, আমি আত্মনিৰ্ভৰ হ'ব লাগিব, আমি যাতে বহিৰ্ৰাজ্যৰ পৰা আমাৰ যাতে ইম্পৰ্ট নহয় তাৰ কাৰণে আমাৰ ইয়াৰ প্ৰডাকশ্যন বঢ়াব লাগিব, আমি ইয়াৰ পৰা নৰ্থ ইষ্টৰ বজাৰখন দখল কৰিব লাগিব, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো আগ্ৰহ আছিল এই উদ্দেশ্যে আমরা কাম কৰিছিলোঁ আৰু বিশেষকৈ এনিমেল হাজবেণ্ডাৰী বা ডায়েৰী ছেক্টৰ আপোনালোকে দেখিছে যে যোৰহাট, ডিব্ৰুগড়, ধেমাজি 250 লিটাৰ মিল্ক প্ৰচেছিং ইউনিট অলৰেডি শিলান্যাস হৈছে, কাম ষ্টাৰ্ট হৈছে। পুৰবীৰ আমাৰ বৰাকভেলীত 10,000 লিটাৰ পাৰ ডে এই পুৰবীৰ ডায়েৰীৰ কাম ষ্টাৰ্ট হৈছে আৰু বিশেষকৈ আমাৰ এনিমেল হাজবেণ্ডাৰী আৰু বহুত কেইটা কাম কৰাৰ সুযোগ পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আৰু যিটো আমাৰ 12 মাহ 14 মাহ যিটো কৰিছোঁ এইটো কৰাৰ সুযোগ পাইছোঁ আৰু এতিয়াও আমি দেখিছোঁ আমাৰ ডিপাৰ্টমেণ্টে খুব ভালকৈ
এই কামবোৰ আগবঢ়াই লৈ গৈ আছোঁ। আপুনি যিহেতু কণ্টিনিউ হৈছে মিনিষ্ট্ৰীত, এনেকুৱা হ'ব নেকি মানে আপোনাৰ যিখিনি কাম আধৰুৱা থাকি গ'ল আকৌ সেইখিনি কৰাৰ সুযোগ পাব বুলি ভাবে নেকি? কাৰণ বিভাগ এতিয়াও বিতৰণ হোৱা নাই, বা আপুনি আশা কৰে নেকি বেলেগ কিবা বিভাগ বা যিখিনি অলৰেডি কৰিছিলে সেইখিনিতে থাকিব বিচাৰে নেকি? ইট ইজ টোটেলি ডিপেণ্ডছ অন অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি দায়িত্ব দিব আমি নিষ্ঠা আৰু সততাৰ সহিত আমি কাম কৰাৰ প্ৰয়াস কৰি যাম আৰু গোটেই অসমৰ ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ এই যে সুযোগ পাইছোঁ আমি মানে আজিৰ পৰাই আমি অলৰেডি মানে আমি ভাবি আছোঁ যে কেনেকুৱা আমাৰ কামবোৰ আমি কৰিম বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আমি 24/7 আমি প্ৰয়াস কৰি যাম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব দিব আপোনালোকক কৈছোঁ নহয় যে এইটো নিষ্ঠা আৰু সততাৰ সহিত মই কাম কৰি যাম আৰু কাম কৰাটো আমি বহুত ভাল পাওঁ, যাতে সদায় মানে ৰাইজৰ সেৱা কৰাটো আমাৰ এটা মানে যাৰ কাৰণে আমি সদায় যাতে কাম কৰিব পাৰোঁ, ভালকৈ কাম কৰিব পাৰোঁ এইটোৰ প্ৰয়াস কৰি আছোঁ। আপুনি ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰা এটা সমষ্টিৰ পৰা আহে, পাথাৰকান্দি সমষ্টি অত্যন্ত প্ৰত্যন্ত এটা সমষ্টি, যথেষ্ট অনুন্নত এটা সমষ্টি আছিলে আপুনি দায়িত্ব লোৱাৰ পাছত। এতিয়া দ্বিতীয়বাৰৰ কাৰণে মন্ত্ৰী হৈছে, সমষ্টিবাসীৰ কাৰণে কৰিবলগীয়া বহু আছে। সমষ্টিবাসীৰ কাৰণে কি ক'ব বিচাৰিব এই মুহূৰ্তত, এই সময়খন? আপোনালোকৰ জৰিয়তে আমি আমাৰ পাথাৰকান্দি কনষ্টিটুৱেঞ্চিৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু পাথাৰকান্দিৰ শ্ৰদ্ধাৰ নাগৰিকক আমি প্ৰণাম জনাইছোঁ আৰু বিশেষকৈ তেওঁলোকৰ যে সদায় আমাৰ ওপৰত যিটো বিশ্বাস আৰু আস্থা, তিনিবাৰ পাথাৰকান্দিৰ পৰা আমাক নিৰ্বাচিত কৰি আসাম বিধানসভাত পঠাইছে আৰু বিশেষকৈ আমাৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওপৰত পূৰ্ণ আস্থা আৰু বিশ্বাস পাথাৰকান্দিৰ ৰাইজৰ বা গোটেই অসমৰ ৰাইজৰ আছে। তো আপোনালোকৰ জৰিয়তে আমি আমাৰ কনষ্টিটুৱেঞ্চি বা বৰাক উপত্যকা বা গোটেই অসমৰ ৰাইজৰ শ্ৰীচৰণে প্ৰণাম জনাইছোঁ। আমি প্ৰয়াস কৰি যাম যাতে গোটেই অসমৰ প্ৰত্যেকজন ৰাইজৰ আমি সেৱা কৰিব পাৰোঁ। কালি কামাখ্যা মন্দিৰ যাম, মাৰ শ্ৰীচৰণে প্ৰাৰ্থনা জনাম আৰু কৃতজ্ঞতা জনাম যে মায়ে আমাক ইমান আশীৰ্বাদ দিছে আৰু সদায় যাতে গোটেই অসমৰ ৰাইজৰ কাৰণে আমি যাতে কাম কৰি যাব পাৰোঁ। মাৰ শ্ৰীচৰণে প্ৰাৰ্থনা জনাম যাতে সদায় মাৰ আশীৰ্বাদ আমাৰ ওপৰত, আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা গোটেই অসমৰ ৰাইজৰ, ভাৰতবৰ্ষৰ ৰাইজৰ ওপৰত থাকে। সকলোৰ মংগল কামনা কৰিম। তাৰপিছত যাম তাতে অ'থ টেকিং চেৰিমনিত, তাতে অ'থ টেকিঙত মানে অ'থ ল'ম। ধন্যবাদ। এয়া আছিল কৃষ্ণেন্দু পাল। দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন চৰকাৰত তেওঁ পুনৰ মন্ত্ৰিত্বৰ দায়িত্ব পাইছে আৰু এই সময়ত তেওঁ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে। এটা কথা ক'ব লাগিব, মাত্ৰ কম সময়ৰ বাবে তেওঁ প্ৰথমটো কাৰ্যকালত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, কিন্তু তেওঁ এগৰাকী পাৰফৰ্মাৰ আছিল, ডেলিভাৰ কৰিব পাৰিছিল আৰু সেইকাৰণেই HBS 2.0 পুনৰ এবাৰ তেওঁ মন্ত্ৰী হোৱাৰ সৌভাগ্য যি আছে সেই সৌভাগ্য অৰ্জন কৰিবলৈ ইতিমধ্যেই সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।